19 সেপ্টেম্বৰ 2025 সেইদিনা বেয়া আছিল অসমৰ নচিব 19 সেপ্টেম্বৰ 2025 স্তম্ভিত হৈছিল অসমৰ ৰাইজ আকাশেও কান্দিছিল বতাহেও বুজিছিল জীৱ জন্তু সকলোৱে থৰ লাগি চাইছিল সকলোৱে ঘৰে ঘৰে ধূপ চাকি জ্বলাইছিল তেওঁ ভাল হওক বুলি প্ৰাৰ্থনা কৰিছিল নাই নুশুনিলে ভগৱানে কাৰো কথা জুবিন তাক কাঢ়ি নিলে আমাৰ বুকুৰ পৰা নাই নুশুনিলে ভগৱানে কাৰো কথা গাঁও কি চহৰ সকলোৰে ঘৰ লুকা গৈছিল যেনেকৈ ঘূৰি নাহিল তেনেকৈ কাৰ ভুলৰ বাবে সাগৰত খুলে গৈ অসমৰ কলিজাক কোনে ক'ত নিলে গৈ তেওঁ আৰু যে নাই আমি মানুহ কেনেকৈ কোনে গাব আৰু জাতি মাটিৰ গান কোনে শুনাব আৰু বৰগীত বিয়া নাম কোনে বাধা দিব চৰকাৰৰ বেয়া কাম অনাদিকাললৈ সুৰৰ ঘটিল অৱসান অন্তৰ ভৰি আছে জুবিন দাৰ গানেৰে প্ৰতিটো গীতে অমৰত্ন লাভ কৰিলে তেওঁ যদিও নাথাকিব আমাৰ মাজতে বিচাৰি পাম তোমাক সকলো ঠাইতে তেওঁৰ এনে এখন পৃথিৱী আছিল য'ত নাছিল কোনো জাতি ধৰ্ম তেওঁ নিজে আছিল ভগৱান তেওঁৰ যিবোৰ কৰ্ম ভাগৰি পৰা নাছিল তেওঁ মানৱ সেৱা কৰি বিশ্ৰাম কি পাহৰি যায় সাৰে আছিল ওৰে ৰাতি